অৱশেষত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অসমৰ বান সাহায্যৰ কাৰণে বা বান আক্ৰান্তৰ কাৰণে কি দি পঠালে? হয়, কাৰণ আপোনালোকে গম পায় আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা বৰ্তমান সময়ত অসমত নাই যদিও তেওঁ সকলো ধৰণৰ বা বাতৰি তেখেতে চাই আছে। আৰু এই আলফা স্বাধীনে কি দি পঠালে অসমৰ বানাক্ৰান্তৰ কাৰণে আপোনালোকে আচৰিত হব। অসমৰ বানাক্ৰান্তৰ কাৰণে বৰ্তমান সময়ত চিন্তা কৰিছে পৰেশ বৰুৱাই। হয়, আলফাৰ তৰফৰ পৰা চিন্তা কৰিছে বানাক্ৰান্তৰ কাৰণে পৰেশ বৰুৱা ডাঙৰীয়াই, আৰু সেই বিশেষ খবৰটো এতিয়া আপোনালোকে গম পাব। কাৰণ বৰ্তমান সময়ত পৰেশ বৰুৱাই কেনেকৈ আহি বান সাহায্য দিব বা কেনেকৈ বান সাহায্য লৈ আহিব, এয়া সম্পূৰ্ণ এটা আচৰিত কথা। তেখেতে বান সাহায্য দিবলৈ ইমান সহজে আহিব নোৱাৰে। যদিও তেওঁ অসমক ভাল পায় বা অসমৰ ৰাইজক ভাল পায়, বিপদৰ সময়ত তেখেতে মাত দিয়ে। কিন্তু কিছু কিছু বিষয়ত এই বিশেষ ব্যক্তিগৰাকীয়ে পৰেশ বৰুৱা ডাঙৰীয়াই মনে মনে থকাও দেখা যায়। কিন্তু এতিয়া এই বানৰ আক্ৰান্তত ভুগি থকা যিসকল লোক আছে, বান সাহায্য পাব লাগে, তেওঁলোকৰ কাৰণে অৱশেষত তেওঁ মুখ খুলিছে আৰু স্পষ্ট ৰূপত কৈছে এটা প্ৰেছ বিবৃতিত। আৰু প্ৰেছ বিবৃতিটোত কি বুলি কৈছে মই কৈছো, আপোনালোকে শুনক, যে চৰকাৰে যি আচলতে সাহায্য আগবঢ়াইছে এয়া চৰকাৰৰ অনুগ্ৰহ নহয়, এয়া ৰাইজে পাবলগীয়া বস্তু। গতিকে এয়া চৰকাৰৰ অনুগ্ৰহ বুলি ৰাইজক নেভাবিবলৈ কৈছে। আৰু তেওঁ এটা প্ৰেছ বিবৃতিৰ দ্বাৰা এই কথাটো কৈছে অসমৰ জনসাধাৰণক। কাৰণ পৰেশ বৰুৱাইতো সাহায্য লৈ আহিব নোৱাৰে, সাহায্য লৈ আহিলে এখন ডাঙৰ কথা হব। গতিকে তেখেতে কৈছে চৰকাৰে যেনেধৰণৰ সাহায্য আগবঢ়াইছে তেওঁৰো চকু পৰিছে, কাৰণ ৰাইজতকৈ চৰকাৰ পিছ পৰি আছে। আৰু চৰকাৰে সেই সাহায্য দি যিখিনি তেওঁলোকে বিজ্ঞাপন দিছে বা প্ৰচাৰ কৰিছে, সেইখিনি যেন ভুল নুবুজিবৰ কাৰণে ৰাইজক কৈছে যে চৰকাৰে দিয়া সেই সাহায্যখিনি চৰকাৰৰ অনুগ্ৰহ নহয়, চৰকাৰৰ সেইটো দায়িত্ব হয় আৰু জনসাধাৰণৰ সেইটো তেওঁলোকে লব পৰা ব্যৱস্থা। কাৰণ জনসাধাৰণৰ অবিহনে এখন চৰকাৰ হব নোৱাৰে বা এখন ৰাষ্ট্ৰ হব নোৱাৰে বা এখন ৰাজ্য হব নোৱাৰে। গতিকে জনসাধাৰণৰ বাবে চৰকাৰে অনুগ্ৰহ কৰি সেইখিনি দিয়া নাই। হয়, গতিকে এই কথাখিনি স্পষ্ট ৰূপত তেওঁ প্ৰেছ বিবৃতিত জনাইছে আৰু কৈছে যে এইখিনি জনসাধাৰণৰ এইটো প্ৰাপ্য, জনসাধাৰণে এই প্ৰাপ্য পাবই লাগিব চৰকাৰৰ পৰা। এই কথাটো স্পষ্ট কৰিছে তেখেতে এটা বিবৃতি দি, বিশেষ এটা চেনেলত পোৱা গল এই কথাখিনি। গতিকে ৰাইজলৈ এইখিনি আগবঢ়োৱা হৈছে।